এবাৰ আহিলে তাৰপিছত ডাইৰেক্টলি ষ্টাৰ্টেড টু তাৰমানে আপোনাৰ সন্মুখত আপুনি বহুত ডেড বডি দেখিছে তাৰমানে 4টা দেখিছো क्या बोलते भेलपुरी खाने से मेरा पति साइड में था एक इंसान आया उसने उसको गोली मार दी यहाँ पे उसने बोला कि शायद मुस्लिम नहीं है उसने उसको गोली मार दी বৰ্তমান সময়ত ফুৰিবলৈ যাম বুলি ভাবিলে এখবাৰ ভাবিব লাগিব বিশেষকৈ জম্মু কাশ্মীৰ পেহেলগামত এনেকুৱা এটা পৰিস্থিতিৰ বৰ্তমান সৃষ্টি হৈ আছে জম্মু কাশ্মীৰত 22 তাৰিখ যোৱা 22 এপ্ৰিলত যিটো ঘটনা সংঘটিত হ'ল বিশেষকৈ পেহেলগামত যে আতংকবাদী লোক আহি পৰ্যটকসকলৰ ওপৰত পুৰা গুলি চালনা কৰে তাৰে ভিতৰত এজন অসমৰো আছিল আৰু সেই অসমৰ মানুহজনে বিশেষকৈ কুৰানৰ বাণী অকমান জানিছিল কাৰণে তেওঁ বাছি আহিবলৈ সক্ষম হ'ল মানুহে কয় যে আতংকবাদীৰ কি ধৰ্ম আছে কি ভাষা আছে সকলো আতংকবাদীয়ে নিষ্ঠুৰ এনেকুৱা যিবিলাক কথা কোৱা যায় বিশেষকৈ ধৰ্ম নাই বুলি কিন্তু বৰ্তমান সময়ত দেখা গ'ল যে আতংকবাদীয়ে সুধিছে আপুনি কি ধৰ্ম হয় কি হয় আৰু যেতিয়া গম পাইছে যে হিন্দু হয় লগালগ শুট কৰি দিছে ইয়াতকে আৰু দুখৰ কথা কি হ'ব পাৰে বিশেষকৈ অসমৰ যিগৰাকী ব্যক্তি তেওঁ ফোন যোগে বিশেষকৈ নিউজ লাইভৰ ওচৰত যিখিনি কথা ক'লে সেইখিনি শুনি চাওক শুনি চালে আপোনালোকে গম পাব তাত কেনেকুৱা এটা পৰিৱেশে সেই সময়ত বিৰাজ কৰিছিলে মই যেতিয়া অলপ লাউডলি লা ইলাহা ইল্লাল্লাহ ক'বলৈ চেষ্টা কৰিলো ইমান মোৰ লাউড হোৱা নাই মই চেষ্টা কৰিছিলো কিন্তু মানে আই ডোন্ট নো হোৱাট হি ফেল্ট মানে মোক এৰি গুচি গ'ল মোক এটা কথা কওকচোন আপুনি কালি তাতে কোন কোন আছে না আপোনাৰ লগত মই মোৰ ল'ৰা আৰু মোৰ মিছেছ আজি কেইটামান বজাৰ ঘটনা এইটো 2:30 মানত হৈছে 2:30 মানত আৰু তেতিয়া মানে লম্বা সময় ধৰি চলিছে কিন্তু আমি ধৰক আফটাৰ উইদিন 10 মিনিটছ আমি ফেন্সিং ক্ৰছ কৰি পাহাৰত উঠি গলো we fled away from that site that means আপুনি একদম চকুৰ সন্মুখত দেখি আছে চকুৰ সন্মুখত মানে একেবাৰে মোকো গান পইণ্ট ধৰিছিলে ধৰি মোক সুধিছিলে মানে আমি এটা গাছৰ তলত শুই আছিলো গাছৰ তলত তেতিয়া চবেই এই লা ইলাহা ইল্লাল্লাহ কৈ আছে মই লা ইলাহা ইল্লাল্লাহ তেনেকুৱা কৈ আছিলো এজন মানুহ তেতিয়া খাৰা হৈ আছিল তেতিয়া মানে শুব নে নহব অলপ হেৰি ডাইলেমাত আছিল আৰু ডাইৰেক্টলি মানুহটোক শ্বুট কৰি দিলে মানুহটো পৰিলে যে একেবাৰে মোৰ ওচৰত পৰিলে আৰু তাৰ অলপ ব্লাডো মোৰ জেকেটত লাগি গ'ল তাৰপিছত ঘূৰি আহি মোক গান পইণ্টত ল'লে মোক সুধিলে যে কিয়া বল ৰহে হো মই তেতিয়া অলপ লাউডলি লা ইলাহা ইল্লাল্লাহ ক'বলৈ চেষ্টা কৰিলো ইমান মোৰ লাউড হোৱা নাই মই চেষ্টা কৰিছিলো কিন্তু মানে আই ডোন্ট নো হোৱাট হি ফেল্ট মানে মোক এৰি গুচি গ'ল মোক এৰি যেতিয়া 20 মিটাৰ মান অলপ আগত গুচি গ'ল তেতিয়া আমি এটা গেটৰ একেবাৰে মানে ফেন্সিঙৰ ধৰক 20 মিটাৰৰ মাজত আছিলো আমি লগে লগে একদম দৌৰি এই ফেন্সিংটো যেনে তেনে ক্ৰছ কৰি পাহাৰত উঠি গলো তাৰপিছত পাহাৰত উঠিলো বহুত ঠাই গলো মোটামুটি 2 ঘণ্টামান আমি পাহাৰত খোজ কাঢ়িলো এই ঘোঁৰাৰ যে পাৱৰ চিহ্ন আছে তাৰ লগে লগে আমি গৈ থাকিলো দেখা যাক ক'ত যাব তাত এটা গাঁৱত গলো এটা গাঁও পালো এটা ভিলেজাৰ মহিলা কাশ্মীৰী মহিলাই অলপ হেল্প কৰি দিলে আমাক পথটো দেখুৱাই দিলে সেইপিছত উই ষ্টাৰ্টেড টু ৰিটাৰ্ণ আৰু আমি এটা সময়ত মই আমাৰ যি দুটা ঘোঁৰাৰ মানুহ আছিলে শ্বহীদ এই ঘোষা দুটা তাত গৈ পালে আফটাৰ উই ৰিটাৰ্ণ 90% আমি ৰিটাৰ্ণ কৰিলো খোজকাঢ়ি তাৰপিছত বাকী 10% কৰি পেহেলগাম আহি পালো মানে এইটো এটা আপোনাৰ কাৰণে এটা নাইটমেৰিছ এক্সপিৰিয়েঞ্চ মানে একদম ডেফিনেটলি কিন্তু দুজনক মই চেভ কৰিলো আৰু এটা ছোৱালী 5-6 বছৰ মান হ'ব আৰু লগতে ছত্তীশগড়ৰ এটা ফেমিলি এৰাউণ্ড 30-35 হ'ব এজ আমাৰ লগত আহিলে কোনোমতে লৈ আহিলো তলত নিচে আৰু তাৰপিছত আপুনি শ্ৰীনগৰ কেনেকে পালেহি তাৰ পৰা শ্ৰীনগৰ আমাৰ টুৰ অপাৰেটৰৰ এটা আমাৰ এটা কাৰ আছে ফ্ৰম এয়াৰপৰ্ট টু এয়াৰপৰ্ট
এই কাৰটো তাত আছিলে নিচে তো কাৰো তলত আছিলে বহি আছিলে আমি তাক ফোন কৰিলোঁ ওপৰত নেটৱৰ্কো নাপায় নিশ্চয় আহি মই যেতিয়া ফোন কৰিলোঁ তেতিয়া এটা ঠাইত মোক ঘোঁৰাটোক ৰখাবলৈ ক'লে ড্ৰাইভাৰ আহিলে তাৰপিছত ডাইৰেক্টলি ষ্টাৰ্টেড টু তাৰমানে আপোনাৰ সন্মুখত আপুনি বহুত ডেড বডি দেখিছে তাৰমানে 4টা দেখিছোঁ 4টা মানে 4জনক দেখিলোঁ আৰু আপোনাৰ যেতিয়া মূৰত বন্দুক লগাই ৰাখিছিলে গান পইণ্টত তেতিয়া আপুনি লা ইলাহা ইল্লাল্লাহু কৈছে ইয়েছ মানে সেই মানে সকলোৱে এইটোৱে কৈ আছিলে তাতে মানুহবিলাকে আচ্ছা সেইটোৱে চান্টিং আছিলে আৰু উগ্ৰপন্থী দেখা দেখি ময়ো ষ্টাৰ্ট কৰিলোঁ আৰু আপোনাক টেৰৰিষ্টটোৱে আপোনাক কিবা কৈছিল নেকি মানে কি হোৱাট আৰ ইউ চান্টিং কি क्या बोल रहे हो তেতিয়া আপুনি কি ক'লে মই অলপ লাউডলি লা ইলাহা ইল্লাল্লাহ ক'বলৈ চেষ্টা কৰিলোঁ খুব লাউড হোৱা নাই কিন্তু মই চেষ্টা কৰিছিলোঁ অলপ লাউডলি ক'বলৈ তাৰমানে মানে এইটো আপুনি কেতিয়া গৈছিলে কাশ্মীৰলৈ মই পৰহি আহি পালোঁ এতিয়া আপুনি কেতিয়া আবেলি আহি পালোঁ মানে এতিয়া তাতে একদম চাগে টোটেল পেনিক এণ্ড কেঅছ হৈ আছে চাগে টুৰিষ্টৰ মাজত ইয়াতে শ্ৰীনগৰত তেনেকুৱা দেখা নাই আচ্ছা আৰু আপুনি কেইজন টেৰৰিষ্ট দেখিছিলে তাতে তাত মই এজন দুজন 3জনক কিন্তু নটিচ কৰিলোঁ মই এজনটো একেবাৰে আমাৰ লগতে আছিলে ভেৰি ক্ল'জ টু আছ মানে গোটেই ঘটনাটো অল অফ এ ছাডেন হৈ গ'ল নাই কি অল অফ এ ছাডেন মানে একেলগে এৰাউণ্ড 15টা বন্দুকৰ গুলি এটা শুনিলোঁ এজন লুটিয়াই পৰিলে হেৰিত মাটিত তাৰপিছততো উইদিন 2 minutes এটলিষ্ট 15টা গুলিৰ আৱাজ I heard and then we fled away কিন্তু আমি যেতিয়া পাহাৰত আছিলোঁ তেতিয়া অন্তত নেক্সট 30 minutes I heard firing sounds প্ৰফেসৰ ভট্টাচাৰ্যজী আপুনি ভালে কালে ঘূৰি আহক অসমলৈ আমি সেইটোৱে আপোনাৰ ওচৰত কামনা কৰিছোঁ আৰু মানে আপুনি আমাৰ লগত কথা পতাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ লগতে আপোনাৰ লগতে আপোনাৰ পৰিয়ালো যাতে ভালকে ঘূৰি আহে আমি সেইটোৱে কামনা কৰিছোঁ